চব ভৰালোঁ ছাৰ, একো বচাব নোৱাৰিলোঁ, একো বস্তুৱে যোৱা ৰাস্তাই নাপালোঁ। ৰাস্তা নাপাওঁ কাৰণে টিং ফালি আমি 25জনমান টিঙৰ ওপৰত উঠি থাকিলোঁ। থকাৰ পিছত মানে আৰু ডাঙৰ ডাঙৰ গছ গছনি আহি পেলাই আমাৰ ঘৰতে খুন্দা মাৰিব ধৰিলে। তাৰপিছতে বালিকা শৰ্মা আপুনি দি দিব দেই। তাৰপিছত লাচি শৰ্মা, উমা কুমাৰী শৰ্মা, শৰ্মা ইয়াতে কাৰোবাৰ হাতত দিলে হৈ যাব। আমাৰ ৰাইজৰ দলৰ তৰফৰ পৰা আৰু আপোনালোকক চবকে অন্য এটা ঠাইত যাতে মাটি দিয়ে আৰু ঘৰ বনাবৰ কাৰণে যাতে 10 লাখ টকা দিয়ে, তাৰ কাৰণে মই মোৰ পিনৰ পৰা আপোনালোকে দেখি থাকিব, গম পাব দেই। দিখৌ বলিয়া মানে বিধ্বস্ত কৰি থৈ গ'ল নেপালী খুঁটি, আৰু সেই নেপালী খুঁটিত মই বৰ্তমান উপস্থিত আছোঁ। আৰু এই নেপালী খুঁটিৰ এই বিধ্বস্ত হৈ যোৱা পৰিৱেশ আজি স্বচক্ষুৱে আজি চাবলৈ আহিছে। ইয়াৰ ৰাইজৰ মৰ্মবেদনা উপলব্ধি কৰিবলৈ আহিছে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। তেওঁলোকৰ সৈতে কথা পাতিছে, কেনেধৰণৰ ক্ষয় ক্ষতি হ'ল এই সকলোবিলাক বুজ লৈছে। মই বিধায়ক অখিল গগৈৰ পৰা জানিব বিচাৰিম, আজি আহি ইয়াত যি পৰিৱেশ দেখিছোঁ, আপুনি দেখিছে, এইটো নেপালী খুঁটি কি বুলি কয়? একদম শিলনী নেপালী খুঁটি। নেপালী খুঁটিৰ শিলনীৰ 4জন মানুহৰ মৃত্যু ঘটিছে। তাৰ ভিতৰত 5জন মানুহৰ মৃত্যু ঘটিছে। তাৰ ভিতৰত এখেতৰ পত্নীৰ মৃত্যু ঘটিছে, এই দাদাৰ পত্নীৰ মৃত্যু ঘটিছে, এখেতৰ দাদাৰ পত্নীৰ মৃত্যু ঘটিছে। আৰু দাদাই কৈ আছে যে এইডোখৰতে তেখেতৰ পত্নীৰ মৃতদেহটো এতিয়াও আছে, হয়নে? কোনডোখৰত আছে? মানে এতিয়াও উদ্ধাৰ কৰা হোৱা নাই এতিয়ালৈকে। সেই বাঁহবিলাক আঁতৰাই দিলেহে তেখেতৰ পত্নীৰ মৃতদেহটো পোৱা যাব বুলি তেখেতে অনুমান কৰিছে। এতিয়া 3টা পৰিয়ালৰ 3গৰাকী আই মাতৃ, তেওঁলোকৰ পত্নী গুচি গ'ল, লগতে এটি সন্তান গুচি গ'ল, এতিয়া কেঁচুৱা গুচি গ'ল, আৰু লগতে এইখন গাঁৱৰ আৰু এজন নহয় কৃষ্ণ কৰ্মকাৰ, তেওঁ ডেকা মানুহ নেকি? তো কৃষ্ণ কৰ্মকাৰ, মুঠতে 5জন মানুহ এইখন গাঁৱৰ পৰা উঠি গুচি গৈছে। তো এইটো এটা অত্যন্ত ভয়ংকৰ ঘটনা, অসমৰ ইতিহাসত নোহোৱা নোপোজা ঘটনা। কি কাৰণে হৈছে আমি সকলোৱে গম পাইছোঁ। মই এই স্থানত থাকি এতিয়া সেইবিলাক কথা অৱতাৰণা কৰিব খোজা নাই, কিন্তু ইতিহাসৰ আটাইতকৈ জঘন্যতম, আটাইতকৈ দুখ লগা, আটাইতকৈ বেয়া যিটো দুৰ্যোগ মহাপ্ৰলয়, এই মহাপ্ৰলয়টোৰ পৰা আমি সকলোৱে মিলি ইয়াৰ মানুহক উদ্ধাৰ কৰিব লাগিব। মই ইয়াত যিখিনি পৰিয়াল আছে চবকে অলপ এটা সহায় কৰি থৈ যাব খোজোঁ, আৰু মই চেষ্টা কৰোঁ। এখেতৰ পত্নী ইয়াতে পৰি আছে বুলি কৈছে, মৃতদেহটো এতিয়ালৈকে উলিয়াব পৰা নাই, এই বাঁহৰ তলত সোমাই গৈছে বুলি কৈছে। কেনেকৈ সেইটো উলিয়াব পাৰি তাৰ কাৰণে মই চেষ্টা কৰোঁ। আমি সকলোৱে মিলি এতিয়া অসমখনক, বিশেষকৈ এই 3খন জিলা চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাটক আমি পুনৰ নিৰ্মাণ কৰিব লাগিব, ৰিহেবিলিটেট কৰিব লাগিব সকলো মানুহক। আৰু বিশেষকৈ ইয়াৰ যি আশীঘৰ মানুহ আছিলে, এই আশীঘৰ মানুহৰ ভিতৰত এতিয়া 6টা-7টামান ঘৰ আছেগৈ, বাকীখিনি চব ঘৰে ভাঙি পেলালে, পকা ঘৰবিলাকো ভাঙি পেলালে। এই যে ভাঙি পেলালে, এতিয়া এওঁলোকে আৰু ইয়াত আকৌ ঘৰ বনাই থকাটো সম্ভৱপৰ নহয়। জাগাখিনি আপুনি নিজে দেখিছে, যুদ্ধ বিধ্বস্ত এটুকুৰা ঠাই। গতিকে মই অসমৰ মুখ্যমন্ত্ৰীক যিটো কথা কৈছিলোঁ যে এটা পৰিয়ালত 10 লাখ টকা দিব লাগে, 10 লাখ টকা প্লাছ এই আশীঘৰ মানুহৰ কাৰণে 80 বিঘা মাটি, এবিঘা অন্ততঃ মাটি দি এওঁলোকক সংস্থাপিত কৰিব লাগে, যাতে সেইটো অঞ্চলত কোনোপধ্যে বানপানী নহয়। মই অসমৰ মুখ্যমন্ত্ৰীক আজি আটাইতকৈ বিধ্বস্ত নেপালী বস্তিৰ পৰা, নেপালী খুঁটি কয় ন, নেপালী খুঁটিৰ পৰা, শিলনী নেপালী খুঁটিৰ পৰা অসমৰ মুখ্যমন্ত্ৰীক মই এই মুহূৰ্তত 10 লাখ টকাৰ ক্ষতিপূৰণ তাৎক্ষণিকভাৱে দি, লগত মাটিৰ ব্যৱস্থা কৰি এই পৰিয়ালকেইটাক যেনে তেনে সেইটো কামত ব্যস্ত কৰি দিব লাগে, যাতে তেওঁলোকৰ ভিতৰত সোমাই থকা যি ক্ষোভ, দুখ, বেদনা, সেই বেদনাত আৰু তেওঁলোক ভুগি মানসিকভাৱে ভাৰাক্ৰান্ত হ'ব নালাগে। তাৰ কাৰণে মই এই অঞ্চলটোৰ পৰা তেওঁলোকক নতুন মাটিৰ ডোখৰ দি তাত ঘৰ বনোৱাৰ কামত ব্যস্ত কৰাই দিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। মোৰ পিনৰ পৰা মই মৃতকৰ পৰিয়ালক 50,000 টকাকৈ এতিয়া দি যাম।
আৰু প্ৰত্যেকটো পৰিয়াল ইয়াত যিমানবিলাক দুৰ্দশাগ্ৰস্ত হৈছে তেওঁলোকক কিমান পৰিয়াল ওলাই চাই লওঁ মই তেওঁলোককো কিবা এটা দিবলৈ ভাবিছোঁ চবকে প্ৰত্যেকটো পৰিয়ালকে কিবা এটা পইচা দিবলৈ চেষ্টা কৰিম আৰু এইটোতো তেনে সামান্য মই ক'বলৈ ইচ্ছাই নাছিলে কিন্তু বুজি উঠিব লাগিব এতিয়ালৈকে কোনো মানুহ না মুখ্যমন্ত্ৰী না ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ না আপোনাৰ ডিজাষ্টাৰ মেনেজমেণ্ট মিনিষ্টাৰ না ইয়াৰ স্থানীয় বিধায়ক কোনেও আহি এজনো মানুহক এতিয়ালৈকে সহায় কৰা নাই অকল ৰাস্তাটো উলিয়াই মৰা গৰু কেইটামান আঁতৰাই দিছে ৰাস্তাটো উলিয়াই মৰা গৰু কেইটামান আঁতৰাই দিয়াৰ বাহিৰে ইয়াত না বিধায়কৰ কিবা অস্তিত্ব আছে না কিবা মুখ্যমন্ত্ৰীৰ অস্তিত্ব আছে না ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ এখন জিলাৰে মানুহ আমি ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰৰ কিবা অস্তিত্ব আছে না ডিজাষ্টাৰ মেনেজমেণ্ট ডিপাৰ্টমেণ্টৰ মন্ত্ৰীৰ কিবা অস্তিত্ব আছে এইটো অত্যন্ত দুৰ্ভাগ্যজনক আহক আমি সকলোৱে মিলি আমাৰ অসমৰ জাতি জনগোষ্ঠী যিয়ে নহওক লাগিলে যিসকল মানুহে যেনেকৈ ইয়াত ক্ষতিগ্ৰস্ত হৈছে সকলোকে সহায় কৰোঁ মই দেখুৱাইছোঁ এনেধৰণে আৰু এতিয়া মই এই পৰিৱেশটো দেখাব বিচাৰিছোঁ য'ত এতিয়াও এই যি বাঁহ গছ উভালি পৰি আছে নদীৰ সোঁতে সকলো আচলতে ইয়াত বিধ্বস্ত কৰি থৈ গ'ল ইয়াৰ মাজতে এতিয়াও মৃতদেহ এগৰাকী মহিলাৰ মৃতদেহ সোমাই আছে বুলি তেওঁলোকে সন্দেহ কৰিছে আৰু অনাগত সময়ত লক্ষণীয় হ'ব এইসকল বিধ্বস্ত হৈ যোৱা এই পৰিয়ালসমূহক বানাই সম্পূৰ্ণৰূপে তেওঁলোকৰ ঘৰ সম্পত্তি যি সকলো শেষ কৰি থৈ গ'ল এইসকল পৰিয়ালক কি ধৰণে উদ্ধাৰ কৰিব সেয়া অনাগত সময়ত লক্ষণীয়